নমস্কাৰ আশা কৰো ভালে আছে সকলোৱে আজি পুনৰ এটা এডমিশন সম্পৰ্কীয় আপডেট লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছো আৰু আজিৰ ভিডিওটো তেওঁলোকৰ হৈ প্ৰস্তুত কৰা হৈছে যি সকল ষ্টুডেন্টছে আইটিআই কোৰ্স কৰিম বুলি ভাবি আছে বা সেই সকল পিতৃমাতৃৰ বাবে যি সকলে নিজৰ সন্তানক আইটিআই পঢ়াম বুলি ভাবিছে আমাৰ অসমত যিবিলাক আইটিআই আছে সেই আইটিআই বিলাকত এডমিশন লোৱাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু চৰকাৰৰ ফালৰ পৰা ডেট ঘোষণা কৰা হৈছে যে যোৱা 20 মেৰ পৰা অনলাইন প্ৰসেস আৰম্ভ হৈছে আৰু এই 20 মেৰ পৰা অহা 14 জনলৈ অনলাইন প্ৰসেসটো কৰিব লাগিব অৰ্থাৎ যি সকলে আইটিআই কোৰ্স কৰিব বিচাৰে তেওঁলোকে অহা 14 জনৰ ভিতৰত অনলাইন ৰেজিষ্টাৰ কৰিলেহে এই যেটো এডমিশন প্ৰসেস আইটিআই বিলাকত তাত অংশগ্ৰহণ কৰিব পাৰিব গতিকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব যাতে সকলোৱে এই আইটিআই এডমিশনৰ খবৰটো গম পায় আৰু ইয়াত যেটো কমপ্লিট ডিটেইলছ আইটিআই এডমিশন সম্পৰ্কীয় কমপ্লিট ডিটেইলছ আপোনালোকে এটা ওয়েবসাইটত পাব ওয়েবসাইটটো হৈছে itiassam.nic.in গতিকে যি সকলে এই আইটিআই সমূহত বিভিন্ন কোৰ্স কৰিব বিচাৰে তেওঁলোকে এই ওয়েবসাইটলৈ গৈ পেলাই সম্পূৰ্ণ প্ৰসেসটো তাত জানিব পাৰিব কেনেকৈ কি কৰিব লাগে বা কাউন্সেলিং প্ৰসেসটো কেনেকুৱা হ'ব কি কোৰ্সেস আছে কি ক্যাটাগৰী আছে পোস্ট ৰিজাৰ্ভেশন বা সিট ৰিজাৰ্ভেশন কিমান আছে এই কমপ্লিট ডিটেইলছ আপোনালোকে এই ওয়েবসাইটত পাব যেটো ওয়েবসাইটৰ নাম হৈছে itiassam.nic.in আৰু এই ওয়েবসাইটৰ লিংকটো মই মোৰ এই ভিডিওৰ ওপৰত দি দিম আৰু তাৰ লগত যেটো এডভাৰটাইজমেন্ট ওলাইছে হেতু আপোনালোকক দি দিম গতিকে যি সকলে ইন্টাৰেস্টেড তেওঁলোকে খুব সোনকালে অনলাইন কৰি পেলাই বাকি নেক্সট স্টেপ যেটো আছে সেইখিনি কৰি পেলাই এডমিশন প্ৰসেসত অংশগ্ৰহণ কৰে যেন ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় থ্যাংক ইউ